মছজিদত আজান দিলে হিন্দুৱে পূজা বন্ধ কৰা অসমৰ এটা অঞ্চল। অঞ্চলটোত ৭০,০০০ মুছলমানৰ বিপৰীতে বাস কৰে ৫০০ হিন্দু লোক। বৰ বেছি হলে ৫০০ মান হিন্দু মানুহ আছে আৰু গোটেই এলেকাটোত নহলেও ৭০,০০০ মান মুছলিম মানুহ আছে। আপোনালোকে জানি আচৰিত হ'ব, গৰৈমাৰী বজাৰত এইটো দুৰ্গা মন্দিৰ। দুৰ্গা মন্দিৰ কাষতেই কিন্তু আমাৰ মছজিদখন। এটা ভাল আমাৰ মাজত বুজাবুজি আছে, মছজিদত আজান দিলে তেওঁলোকৰ মাইকৰ সাউন্ডটো কমাই দিয়ে, ইজনে সিজনক সন্মান জনায়। কিন্তু অঞ্চলটোৰ কথা সুকীয়া। হিন্দু মানুহক ৰক্ষণাবেক্ষণ দিয়ে মুছলমান লোকে। গৰৈমাৰী মুছলিম মানুহে গৌৰৱ কৰি ক'ব পাৰে যে ইয়াত থকা হিন্দু মানুহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গৰৈমাৰী অঞ্চলত থকা মুছলমান মানুহবিলাকৰ দায়িত্ব আৰু কৰ্তব্য। মুছলমানৰ সহযোগত হিন্দুৱে অনুষ্ঠিত কৰে দুৰ্গা পূজা। আনিছে, তেওঁলোকে মাতিছে, আমি আহিছো। মাতিছো মানে তো আমিয়ে কমিটিখন গঠন কৰোঁতে আমিয়ে থাকো। আমি মুছলিম মানুহবিলাকে থাকো। বোলে এইবাৰ সভাপতি আমাৰ বিকাশ দাস, সভাপতি বিকাশ দাস। আমি কৈ দিলো বোলে নাই বিকাশ দাস থাকক, ছেক্ৰেটাৰী অমুকক দিয়া থাকক। আমি বাহিৰৰ পৰা যিমান সহায় কৰিব লাগে কৰি আছো। আমি টকা পইচা দি সহায় কৰো তেওঁলোকক, এইখিনি আমাৰ আছে দায়িত্ব। দেশজুৰি হিন্দু মুছলমানে নিজৰ নিজৰ ধৰ্মক লৈ বিভিন্ন মতানৈক্যৰ সৃষ্টি কৰি থকাৰ সময়তে গৰৈমাৰীত দেখা গ'ল সম্প্ৰীতিৰ অনন্য ৰূপ, য'ত হিন্দুৰ পূজাৰ দায়িত্ব লয় মুছলমানে। বিগত ৭০ বছৰ ধৰি দক্ষিণ কামৰূপৰ গৰৈমাৰী বাৰোৱাৰী দুৰ্গা পূজাত সহায় সহযোগিতা আগবঢ়াই আহিছে মুছলমান সকলে। ৭০ বছৰ হ'ল আমাৰ পূৰ্বপুৰুষে কৰি আছে, আমিওতো চলাই আছো। কিন্তু আমাৰ ইয়াতে যদি আমাৰ হিন্দু মানুহ যথেষ্ট কম, তথাপিও আমি মুছলিম মানুহৰ পৰা বিভিন্ন ধৰণৰ সহায় সহানুভূতি আৰু তেখেতে আগভাগ লৈ আমাৰ পূজাটো আমাক চলাই দিয়ে। কোনো অসুবিধা নাই। আমাৰ পূৰ্ণ পৰ্যায়ৰ সহায়ক যেতিয়া আমি সাংস্কৃতিক সন্ধিয়া পাতো, তেখেতসকলে আহে, অডিয়েঞ্চ তেখেতসকল বেছি হয় আৰু পৰিচালনা তেখেতসকলে কৰে। আমিও তেখেতৰ লগত আগভাগ লৈ সাংস্কৃতিক সন্ধিয়াটো আমি চলাই লওঁ। মুছলমান মানুহে আমাক সহায় কৰে বিচৰণৰ সময়তে। আমাৰ যিহেতু মানে সিহঁতে লগে ভাগে থাকি আইন শৃংখলা বজাই ৰখাৰ কাৰণে সিহঁতৰ ল'ৰা ছোৱালী আমাক সহায় কৰে। আমাৰ মাজত মিলা প্ৰীতিৰে ৰৈ আছে। আমাৰ মছজিদৰ কাষেৰে যাওঁতে হিন্দুসকলেও অলপ হ'লেও তেওঁলোকে মূৰটো নত কৰি গুচি যায়। ধৰ্মক চাই কোনেও ভয় নকৰে, চবেই ধৰ্মক চাই ভয় কৰে। আৰু ধৰ্মটো এইটোৱে, যিটো সত্য সেইটোৱে হ'ল ধৰ্ম। ইয়াত মানৱ ধৰ্মটো বেছিকে চলে। আপোনালোকে গোটেই অসমতে এই কথাটো ক'ব পাৰে যে গৰৈমাৰী মানুহে বেছি কয় নেকি, গৰৈমাৰী মুছলিম মানুহে বেছি কয় নেকি? নহয়, গৰৈমাৰী মুছলিম মানুহে গৌৰৱ কৰি ক'ব পাৰে যে ইয়াত থকা হিন্দু মানুহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গৰৈমাৰী অঞ্চলত থকা মুছলমান মানুহবিলাকৰ দায়িত্ব। আৰু প্ৰায় গোটেইখিনি মুছলিম মানুহে ইয়াক সহায় কৰে, সহযোগ কৰে, সমৰ্থনো কৰে। এই কথাটো মানিব লাগিব। তাৰোপৰি কাষতে থকা শিংমাৰী পুখুৰী পাৰ, তাতেও দুখন পূজা হৈ আছে। গৰৈমাৰী বজাৰৰ এইটো হ'ল বাৰোৱাৰী দুৰ্গা পূজা। কাষতে সূত্ৰধৰ পাৰাত এখন পূজা হয় আৰু ব্যক্তিগতভাৱে আন এখন পূজাও আমাৰ গৌতম চাহাৰ ঘৰত হয়। গোটেইখিনি পূজাত আমাৰ মানুহখিনিয়ে সহায় কৰে, সহযোগ কৰে। এইটোত কোনোবাই কিবা ক'ব পাৰে যে গৰৈমাৰী মানে মাইনৰিটি এলেকাত পূজাটো কেনেকুৱা হ'ব, পূজাত মানুহে কি কৰে। আমিতো এতিয়াও পহৰা দিওঁ গৰৈমাৰী দুৰ্গা। মাজত ধৰ্মক লৈ অৰিয়াঅৰি চলি থকাৰ মাজতে গৰৈমাৰীৰ এই দুৰ্গা পূজা সম্প্ৰীতিৰ মিলনভূমিৰ এক জ্বলন্ত উদাহৰণ। তেওঁলোকৰ এই সম্প্ৰীতি চিৰদিন অটুট থাকক, আমিও জনালো শুভেচ্ছা। কুন্তলীৰ পৰা নয়ন আলী, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।